মৰিয়নি নকছাৰীত আঞ্চলিক ছাত্ৰ সন্থাই দেৱশীষ গগৈৰ মৃত্যুতিথিত আয়োজন কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। দেৱশীষ গগৈ নামৰ যুৱকজন 2020 চনৰ 30 মে তাৰিখে গাভৰু চাহ বাগিচাত গণপ্ৰহাৰত মৃত্যু হৈছিল। তেওঁ নকছাৰী গন্ধিয়া মিল গাঁৱৰ প্ৰাক্তন ছাত্ৰনেতা বৰ্তমানৰ শিক্ষক দেৱজিৎ গগৈ পুত্ৰ। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বছৰৰ দৰে এই বছৰো শুক্ৰবাৰে সন্ধিয়া দেবেৰাপাৰ চাৰিআলি বেৰলাচিত বৰফুকনৰ প্ৰতিমূৰ্তি প্ৰাংগণত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে। তেওঁ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু ছাত্ৰ নেতাগৰাকীৰ আত্মাৰ সদ্গতিৰ বাবে 1 মিনিট সময় সকলোৱে মৌন প্ৰাৰ্থনা কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে তেওঁৰ পিতৃ দেৱজিৎ গগৈ আৰু তেওঁৰ মাতৃ প্ৰাক্তন ছাত্ৰ নেতা চক্ৰসেন গগৈ, নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ঋতুৰাজ গগৈ, তিতাবৰ মহকুমাৰ আশীষ ভূষণ গগৈ, প্ৰাক্তন ছাত্ৰ নেতা পঞ্চানন দুৱৰা, বিশিষ্ট ব্যৱসায়ী মন্টু আগৰৱালা, ৰব্বানী কুৰেশী, ৰমেল জামান আৰু কেইবাজনো স্থানীয় ব্যক্তি। যুৱকজনৰ মৃত্যুত ন্যায় পাইছে বুলি পিতৃয়ে কয় যদিও চৰকাৰে দিয়া কিছু প্ৰতিশ্ৰুতি আধৰুৱা হৈ ৰৈছে। দেৱাশীষ গগৈ পৰিয়ালক এটা সংস্থাপন দিয়াৰ কথা আছিল আৰু তেওঁৰ স্মৃতিসৌধ নিৰ্মাণ কৰি দিয়াৰ কথা দিছিল চৰকাৰে। সেয়েহে সংবাদ মাধ্যমৰ যোগেদিয়ে তেওঁ পিতৃ দেৱজিৎ গগৈয়ে উক্ত প্ৰতিশ্ৰুতিসমূহ চৰকাৰক সোনকালেই পূৰণ কৰিবলৈ অনুৰোধ জনায়। আনফালে নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সম্পাদক ঋতুৰাজ গগৈয়েও চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ সোনকালে দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনায়। চক্ৰসেন গগৈ আৰু পঞ্চানন গগৈয়েও ভৱিষ্যতে যাতে এনে ঘটনা পুনৰ নঘটে তাৰ ওপৰত সজাগ হ'বলৈ সকলোকে আহ্বান জনায়। মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি লাচিত উদ্যানৰ প্ৰাংগণত আমি নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই দেৱাশীষ জ্যোতি গগৈৰ ৫ম বাৰ্ষিক মৃত্যু তিথিত আমি তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰতি বৰ্ষৰ দৰে আমি এই বৰ্ষৰো নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। 2020 চনৰ আজিৰ দিনটোতে আচলতে কিছু বৰ্বৰ লোকৰ মানৱৰূপী দানৱ লোকৰ বৰ্বৰ আক্ৰমণত তেখেতে আচলতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিলে। এজন সম্ভাৱনাময় যুৱক আচলতে তেখেতে সেই মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিলে। তাৰ পাছত আমি যথেষ্ট গণতান্ত্ৰিক আন্দোলন, যথেষ্ট নকছাৰীবাসী ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন, নকছাৰীৰ প্ৰত্যেকটো দল সংগঠনৰ সহযোগত ধাৰাবাহিক গণ আন্দোলনৰ ফলশ্ৰুতিত আচলতে ন্যায়ালয়ে আমি ন্যায় দিলে আমাক ন্যায়ালয়ে আচলতে ন্যায় দিলে 11জনক আচলতে যাৱজ্জীৱন কাৰাদণ্ড তেওঁলোকে ঘোষণা কৰিলে। সেই পৰিপ্ৰেক্ষিতত আমি ক'ব পাৰোঁ যে পৰিয়ালটিয়ে উচিত ন্যায় পালে। কিন্তু তাৰ সমান্তৰালভাৱে সেই সময়ত আচলতে ৰজাঘৰৰ বহুত লোক আহি দলৰ বহুতো সেই সময়ৰ শাসকীয় দলৰ লোকৰ বহুত আহি পিনি আচলতে তেওঁলোকৰ এই ভুক্তভোগী পৰিয়ালটিক আচলতে সাক্ষাৎ কৰিছিলে আৰু সাক্ষাৎ কৰি কিছুমান প্ৰতিশ্ৰুতি তেওঁলোকে আগবঢ়াইছিলে। সেই প্ৰতিশ্ৰুতিসমূহ এনেধৰণৰ আছিলে যে তেওঁলোকে পৰিয়ালৰ শিক্ষা অনুসৰি, যোগ্যতা অনুসৰি এজনক আচলতে তেওঁলোকে সংস্থাপন আগবঢ়াব, চৰকাৰী সংস্থাপন আগবঢ়াব আৰু তাৰ লগে লগে এই দেৱাশীষ জ্যোতি গগৈৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে এটি স্মৃতিসৌধ নিৰ্মাণৰ কথা উল্লেখ কৰি থৈ গৈছিলে। কিন্তু আজি সেই 5 বছৰ উকলি যোৱাৰ পাছতো আমি নকছাৰীবাসী ৰাইজেই হওক বা তেখেতৰ পৰিয়ালটিয়ে হওক তেনেধৰণৰ কোনো পদক্ষেপ আমি গ্ৰহণ কৰা বা তেনেধৰণৰ কোনো পদক্ষেপ আমি লক্ষণীয় আমাৰ চকুত পৰা নাই। গতিকে আমি আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ এই বাকৰিৰ পৰা আমি চৰকাৰ পক্ষলৈ আচলতে আমি আহ্বান জনাব বিচাৰিছোঁ যে তেখেতে যিসকল তেওঁলোকে আচলতে প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ সোনকালে তেওঁলোকে আচলতে ফলপ্ৰসূ কৰক, তাৰে আমি তেওঁলোকৰ প্ৰতি আহ্বান জনাইছোঁ। আৰু নকছাৰী আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতি বৰ্ষৰে তেখেতৰ স্মৃতিত নকছাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ মূল তোৰণখন আচলতে তেখেতৰ স্মৰণত আমি আগবঢ়াওঁ। গতিকে তেনেধৰণে আমি তেখেতৰ স্মৃতি জীয়াই ৰাখিবলৈ প্ৰচেষ্টা কৰিছোঁ আৰু আগলৈও যেনেধৰণে আমি তেখেতৰ স্মৃতি যুগমীয়া কৰি ৰাখিব পৰা চেষ্টা হাতত ল'ব পাৰোঁ তেনেধৰণে আমি প্ৰচেষ্টা হাতত লৈ যাম। ছাত্ৰ সন্থাই 5ম দিৱস আমাৰ দেৱাশীষ জ্যোতি গগৈৰ সোঁৱৰণত অনুষ্ঠিত কৰাৰ বাবে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু লগতে আজি এই কাৰ্যসূচী যোগেদি আমি চৰকাৰলৈ এটা আহ্বান জনাব বিচাৰিছোঁ। সেই সময়ত আমাক তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল আৰু তেখেতৰ মধ্যস্থতাৰ প্ৰতি আইনী প্ৰক্ৰিয়া কামখিনি চলিছিল আৰু তেতিয়াৰ
উপায়ুক্তৰ দায়িত্ব গ্ৰহণ কৰিছিল বিশ্বজিৎ ফুকন ছাৰে আৰু বিশ্বজিৎ ফুকনে তেতিয়া এটা কথা আমাৰ গৃহত আহি যেতিয়া আমি আমাৰ শাৰীৰিক সুস্থতা নাছিল আমি চেলাইন লৈ আছিলোঁ তেতিয়া ঘোষণা কৰিছিল যে আপোনালোকৰ এই প্ৰক্ৰিয়াটোৱে আমাকো মৰ্মাহত কৰিছে আপোনালোকৰ পৰিয়ালক এটা উপযুক্ত অৰ্থায়নেৰে সংস্থাপন দিয়া হ'ব আৰু 2 নম্বৰ হ'ল দেৱাশিষ জ্যোতি গগৈৰ স্মৃতি যুগমীয়া কৰি এটা স্মৃতি নিৰ্মাণ কৰা হ'ব এই ক্ষেত্ৰত আমি চৰকাৰলৈ আহ্বান জনাইছোঁ যাতে এই কাৰ্যসূচীখিনি বৃহত্তৰ স্বাৰ্থৰ খাতিৰত চৰকাৰে পূৰণ কৰাৰ প্ৰয়াস কৰিব লাগে আৰু ইতিমধ্যে আমাৰ এগৰাকী ছোৱালী আছে সংস্থাপনৰ যদি ব্যৱস্থা কৰে ভাল হয় তাই 2020 চনতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা ফিল'চফি বিভাগত মাষ্টাৰ ডিগ্ৰী কৰি আহি এতিয়া LLB চূড়ান্ত বৰ্ষৰ ছাত্ৰী হিচাপে তাই অধ্যয়ন কৰি আছে যদি অসম চৰকাৰে এইখিনি অকণমান সুবিধা দিয়ে আৰু লগতে আমাৰ স্থানীয় মাননীয় বিধায়ক মহোদয়ক আহ্বান জনাইছোঁ আমি মাননীয় বিধায়ক মহোদয়ক সহায় নকৰা বুলি ক'ব নোৱাৰোঁ তেওঁ যেতিয়া বিৰোধীৰ আসনত আছিল সেই মাননীয় তেতিয়া ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই আমাক বিধানসভা চলি থকাৰ সময়তে আমাক মানে চৰকাৰক লগ কৰাৰ এটা প্ৰয়াস কৰি দিছিল আমাক তপন গগৈক লগ কৰাৰ ব্যৱস্থা কৰি দিছিল ঠিক তেনেকৈ আমাৰ স্থানীয় বিধায়কে যদি এইখিনি ক্ষেত্ৰত উদ্যোগ লয় আমাৰ দেৱজিৎ গগৈ পৰিয়ালটি উপকাৰ কৰালৈকে বৃহত্তৰ ৰাইজক উপকাৰ কৰা হ'ব বুলি ভাবিছোঁ আৰু নেভাবিব যে আমাৰ যদি স্মৃতি হ্ৰদটো নিৰ্মাণ কৰা হয় এই স্মৃতি হ্ৰদেৰে আমাৰ যাতে এই অঞ্চলৰ কোনোদিন আৰু এনেকুৱা মব লিচিঙৰ আৰু গণহত্যাৰ বলি নহওক তাৰ কাৰণে আমি সদায় আহ্বান জনাইছোঁ যাতে আমাৰ ল'ৰাটোৱে শেষ মৃত্যু হওক আৰু আমি এই কথাত এটা আহ্বান জনাইছোঁ কেনেবাকৈ যদি আমাৰ ছোৱালীজনীও সংস্থাপন হয় আপোনাৰ হ'ব আগত অৱগত কৰিছোঁ সেয়া উত্তৰ পুৰুষৰ কাৰণে এটা মংগল হ'ব আৰু এটা আমি নিশ্চয় তাত আমি এটা ট্ৰাষ্টৰ ব্যৱস্থা কৰি দিম বুলি আমি আপোনালোকক কথা দিলোঁ